Hello student and dear friends, ইতিমধ্যে সকলোৱে অৱগত যে CBSE বোৰ্ডে নিজৰ ৰিজাল্ট যোৱাকালি ঘোষণা কৰিলে, কিন্তু এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্ট ঘোষণা হোৱা নাই। তোমালোকৰ পৰীক্ষাও কিন্তু মেট্ৰিকৰ লগে লগেই মেট্ৰিক পৰীক্ষাৰ আহে-পাহে অনুষ্ঠিত হৈছিল। 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে পৰীক্ষা চলিছে। ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল কিউৰিয়াছ হৈ আছে যে আমাৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব। টেনশ্যনত আছা, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকৰ ক্লিয়াৰিফাই কৰিম যে কেতিয়া একজেক্টলি তোমালোকৰ ৰিজাল্ট দিব। ইতিমধ্যে ৰিজাল্ট সম্বন্ধে বিভিন্ন ইউটিউবাৰ্ছেই কোৱা বা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰেই কোৱা বিভিন্ন ডেট প্ৰকাশ কৰি ভিডিঅ' আপলোড কৰিছে। কিছুমানে ভুৱা অপপ্ৰচাৰো চলাই আছে যে আগতো দিয়া হৈছিল যে 13 তাৰিখে ৰিজাল্ট আপলোড কৰা হ'ব, তাৰপিছত এনেকৈ 14 তাৰিখ, 15 তাৰিখ, 16 তাৰিখ, 17 তাৰিখ তোমালোক বিভিন্ন ডেট দেখা পাইছা। 2-3টা ডেট অলৰেডি পাৰো হৈ গ'ল, আকৌ ডেট আহি আছে, ডেইলি ডেট আহি আছে। ভিউছৰ কাৰণে ভিডিঅ'বিলাক বনাইছে, নিজৰ ইচ্ছামতে ডেটবিলাক ভুৱা ডেট ভুৱা ডেটত ভিডিঅ' বনাই আপলোড কৰি ষ্টুডেণ্টক বিভ্ৰান্ত কৰি আছে। গতিকে মই তোমালোকক ক্লিয়াৰিফাই কৰিব খুজিছোঁ যে এতিয়ালৈকে ASSEB অৰ্থাৎ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে অৰ্থাৎ অসম চৰকাৰৰ শিক্ষা বিভাগে এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই যে ইমান তাৰিখে একজেক্ট ৰিজাল্ট দিব। গতিকে যিবিলাক ডেট তোমালোকে ছ'চিয়েল মিডিয়াত পাই আছা, ইউটিউবত পাই আছা, সম্পূৰ্ণ ভুৱা ডেট দি ভিডিঅ' আপলোড কৰিছে। অফিচিয়েল নটিফিকেশ্যন 2 দিনৰ ভিতৰতেই তোমালোকে পাই যাবা বা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিব যে একজেক্ট কিমান তাৰিখে হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ ৰিজাল্ট দিব। কিউৰিয়াছ হৈ থকাটো স্বাভাৱিক। তোমালোক অতি আগ্ৰহেৰে বাট চাই আছে যে আমি যিহেতু বহুত কষ্ট কৰি পৰীক্ষা দিছিলোঁ, আমাৰ ফলাফল কেনেকুৱা হ'ব বা আমি আশা কৰা মতে আমাৰ ফলাফল হ'বনে নাই, এইটো ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰাটো স্বাভাৱিক। মই তোমালোকক অকণমান আইডিয়া দি দিওঁ। ইতিমধ্যে 80% কাম, ৰিজাল্টৰ কাম অলৰেডি কমপ্লিট হৈ গৈছে। বিহুৰ পিছত অৰ্থাৎ বিহুৰ 3-4 দিন পিছত 20 তাৰিখৰ আহে-পাহে হ'লে 20, নহ'লে 21, নহ'লে 19, এই 3টা তাৰিখৰ ভিতৰত কিন্তু ৰিজাল্ট ঘোষণা হৈ যাব। গতিকে ৰিজাল্ট কোনবিলাক ৱেবছাইটত ঘোষণা কৰা হ'ব তেনেকৈ মই এটা ভিডিঅ' বনাম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।